আপোনালোকে যদি আগৰ বছৰৰ কুৱেশ্যনবোৰ মন কৰে তেনেহলে দেখিব যে মেইনলি ফুডছ ডান্সেছ ফেষ্টিভেল ইয়াৰ ওপৰতে সোধে এতিয়া এইকেইটা কুৱেশ্যন চাওক ইয়াতে লিষ্ট 1 ফেষ্টিভেল দিয়া আছে আৰু লিষ্ট 2 কোনখন ষ্টেটত পালন কৰা হয় সেইটো সুধিছে তেনেকৈ ইয়াতো এটা ফেষ্টিভেলৰ বিষয়ে কুৱেশ্যনটো সুধিছে তাৰ কাৰণে প্ৰথম ষ্টেপ মই এখন লিষ্ট দিছো ইয়াতে ফেষ্টিভেলৰ নাম আছে আৰু কোনখন ষ্টেটত পালন কৰা হয় এইখিনি আপোনালোকে চাবলৈ ট্ৰাই কৰিব আৰু যিবোৰ আমি আসাম কাৰেণ্ট এফেয়াৰ সিৰিজটোত পঢ়ি আছো যিবোৰ ফেষ্টিভেল নিউজত আহি থাকে বা পৰীক্ষাৰ ওচৰে পজৰে যিবোৰ নৰ্থ ইষ্টৰ ফেষ্টিভেল চলি থাকে তাৰ পৰা ডাইৰেক্ট উঠাই দিয়ে সেই কাৰণে আপোনালোকে আসাম কাৰেণ্ট এফেয়াৰ্স এই সিৰিজটো ফলো কৰিব তাত আমি অসমৰ লগতে নৰ্থ ইষ্টটো অলপ চলপ কভাৰ কৰিবলৈ ট্ৰাই কৰো ওকে এতিয়া আমি কুৱেশ্যন কৰিম PYQ এক্সপেক্টেড কুৱেশ্যন কনসেপ্ট একেলগে কৰি যাম ভালদৰে মন দিব তেতিয়া গম পাব যে আগন্তুক পৰীক্ষাত এই টপিকটোৰ পৰা কেনেকুৱা কুৱেশ্যন আহিব পাৰে Consider the following statements regarding a prominent personality of Northeast. He is a playwright and theatre director from Northeast India. He was awarded the Sangit Natak Academy Award. He was the chairperson of National School of Drama. He was a leading figure of a movement called Theatre of Roots. The person who has achieved the above recognition is কোন হয় yes ৰতন থিয়াম আপোনালোকে জানে আৰু মণিপুৰৰ কালচাৰেল লিজেণ্ড ৰতন থিয়ামৰ যোৱা 23 জুলাই তাৰিখে দেহাৱসান ঘটিছে আপোনালোকে এই নিউজটো নিশ্চয় পাইছে পোষ্ট ইন্ডিপেন্ডেন্স ইণ্ডিয়াত যি থিয়েটাৰ অফ ৰুটছ এই মুভমেন্ট চলিছিলে তাৰে তেওঁ এগৰাকী লিডিং ফিগাৰ আছিলে লগতে কিমানবোৰ সন্মান লাভ কৰিছে কি পাইছে সকলোবোৰ ইয়াতে দিয়া হৈ আছে আপোনালোকে এবাৰ পঢ়িবলৈ ট্ৰাই কৰিব আৰু এই কুৱেশ্যনটো ৰতন থিয়ামৰ ওপৰতে আছিলে ঠিক আছে তাৰ পিছত এই কুৱেশ্যনটো মণিপুৰী ৰাসলীলাৰ ওপৰত আহিছে যে the main theme of মণিপুৰী ৰাসলীলা revolves around Manipuri dance, sometimes also referred as Manipuri Raslila, is one of the major Indian classical dance originating from the Manipur. আপোনালোকে জানে আমাৰ যিখিনি ক্লাসিক্যাল ডান্স আছে ইণ্ডিয়াৰ মণিপুৰী ডান্সটো তাৰে ভিতৰত এটা হয় আৰু যদি মন কৰে তেনেহলে দেখিব যে the Manipuri dance is a confluence of four ritualistic tradition লাই হাৰাওবা ইউএন লাংগং মেইটাই নাটা সংকীৰ্তনা আৰু ৰাস লীলা ঠিক আছে ইয়াতে সুধিছে যে the main theme of Manipuri Raslila revolves around love of Krishna and Radha ঠিক আছে তাৰ পিছত এই কোৱেশ্যনটো মন কৰক ইয়াতে আপোনাৰ লিষ্ট 1ত ফেষ্টিভেল লিষ্ট 2ত কোনখন ষ্টেটত পালন কৰা হয় হেতু সুধিছে লসাৰ ফেষ্টিভেল মৎসু ফেষ্টিভেল সাগা দেৱা নংক্ৰেম ডান্স ফেষ্টিভেল তাৰ আগত আপোনালোকে এই লিষ্টখন মনত ৰাখিবলৈ ট্ৰাই কৰিব যিমানখিনি আছে গোটেইখিনি মনত ৰাখক কাৰণ PYQ যদি মন কৰে ইয়াকে বাৰবাৰ ৰিপিট কৰি থাকে যদি পাৰে অলপ সময় ভিডিওটো পজ কৰি আপোনালোকে চাব পাৰে আদাৰৱাইজ কোৱেশ্যনবোৰ যেতিয়া কৰিম নিশ্চয় মনত ৰৈ যাব ইয়াত চাওক লোজাৰ বা লোসাৰ ফেষ্টিভেল ক'ত পালন কৰা হয় হেতু প্ৰথমটোৱে অৰুণাচল প্ৰদেশ A4 আমি পাই গলো সো এনসাৰ ওলাই গল গতিকে বাকি কেইটা এতিয়া মনত ৰাখক মৎসুমং ক'ত হয় নাগালেণ্ড আছে নে ইয়াতে yes মৎসু সক প্ৰনাউন্সিয়েচন অলপ গণ্ডগোল হৈ যাব পাৰে মাফ কৰি দিব ক'ত হয় নাগালেণ্ডত সাগা দেৱা ক'ত হয় ছিকিমত হয় আছে নে ইয়াতে আৰু নংক্ৰাম ডান্স ফেষ্টিভেল ক'ত হয় মেঘালয়ত হয় গতিকে এনেকৈ কুৱেশ্যনবোৰ কৰি গৈ থাকিলে আপোনালোকৰ মনত ৰৈ যাব তাৰ পিছত এই কুৱেশ্যনটো অলপমান ভালদৰে মন দি যাব কাৰণ ইয়াত কিছুমান ইনফৰমেশ্যনো সোমাই আছে যিবোৰ আগন্তুক এক্সামত আপোনালোকৰ কাৰণে হেল্প হ'ব পাৰে যে সাবসাৰকাট ইজ এ স্প্ৰিং ফেষ্টিভেল হুইচ মাৰ্কস দ্য কমপ্লিশ্যন অফ জুম কাল্টিভেশ্যন এটা ইনফৰমেশ্যন পালে তাৰ পিছত কি কৈছে ইট incorporates indigenous dance performance including Serao and Sehlam dance okay ends with a shared feast it began in Suipui village Myanmar between 1450 AD to 1700 AD spring hunting expeditions were led by the village chief and his son to gain recognitions which tribal community of the northeast celebrate this festival so subsarkat apnalke jodi list khonot sai direct dekhi ase je kot gol pare hang marise okay ইয়াত চাওক আসনে সাবসারকাট ওকে মিজোরাম সো এনসার কি হবে কোনটো ট্রাইব মিজো ঠিক আছে চাওক এতিয়া এই কোৱেশ্যনটো আপোনালোকক সিঙ্গল লাইনতো দিব পাৰিলে হয় যেহেতু ইনফৰমেশনবোৰ দিয়া আছে আপোনালোকে ভালদৰে নোট কৰক ওকে সিৰুই লিলি ফেষ্টিভেল সিৰুই লিলি মণিপুৰৰ ৰাজ্যিক ফুল হয় ঠিক আছে ষ্টেট ফ্লাৱাৰ ইয়াত কৈছে যে সিৰুই লিলি ফেষ্টিভেল সেলিব্ৰেটিং দ্য ষ্টেট ফ্লাৱাৰ সিৰুই লিলি takes place in which district of Manipur কোনখন ডিস্ট্রিক্টত পালন কৰা হয় উখৰুল ডিস্ট্রিক্ট হ'ব তাৰ পিছত এই দুটা কোৱেশ্যন
মনত ৰাখিব লাগিব যে which of the following performing arts from Manipur is listed as UNESCO intangible cultural heritage এটো আপোনাৰ song কীৰ্তনা আৰু সংযম পৰ্ব a style of ballad singing is famous in which state এটো হ'ব আপোনাৰ মণিপুৰ তাৰ পিছত মন কৰিব মেঘালয়াৰ ফেষ্টিভেল মেঘালয়াত মেইনলি চাব যে the main ethnic communities of Meghalaya includes Khasi, Garo and Jointia, Khasi Hill, Garo Hill, Jointia Hill এটাটো গৰম চলি আছে আপোনালোকে গৈ আছে ফুৰিবৰ কাৰণে তাৰে ফেষ্টিভেল যিবোৰ ইম্পৰ্টেণ্ট হয় তাৰ পৰা কেনেকুৱা কুৱেশ্যন আহে মই কৈ আছো চাওক এইটো ইয়াত কৈছে which of the following pairs are correct এই কুৱেশ্যনটোত আপোনালোকৰ জোনবিল মেলা পৰাগ ফেষ্টিভেল ইয়াত সমস্যা নাই আমি আসাম পাৰ্টটো বহুত ধুনীয়াকৈ পঢ়ি থৈ দিছো তাতে কভাৰ কৰিছো এতিয়া চাব ৱাংলা আৰু বেডিংক্লাম ফেষ্টিভেল চাওক জোনবিল মেলা তিৱা ট্ৰাইব কাৰেক্ট হয় পৰাগ ফেষ্টিভেল মিচিং ট্ৰাইব কাৰেক্ট হয় কিন্তু এটা বস্তু মন কৰিব ৱাংলা মেঘালয়ৰ এটা ফেষ্টিভেল হয় মেঘালয়ত পালন কৰা হয় কিন্তু গাৰো ট্ৰাইবে পালন কৰে হাসিয়ে নকৰে ঠিক আছে বেডিংক্লাম ফেষ্টিভেল হাসি জয়ন্তিয়া ট্ৰাইবে কৰে এটো কাৰেক্ট হয় সো কি হ'ব 1 3 and 4 আছেনে কৰবাত 1 3 and 4 কাৰেক্ট হ'ব সেই কাৰণে মই এখিনি লিখি থৈছো আপোনালোকে এবাৰ পঢ়িব পাৰে বেডিংক্লামৰ ওপৰত এটা ভাল কুৱেশ্যন আহিছিলে মই নেক্সট ক্লাছত আনিবলৈ ট্ৰাই কৰিম জয়ন্তিয়া ট্ৰাইব তেনেকৈ ৱাংলা ফেষ্টিভেল গাৰো ট্ৰাইব আৰু যিবোৰ বস্তু লিখা হৈ আছে এবাৰ পঢ়িবলৈ ট্ৰাই কৰিব ঠিক আছে তেনেকৈ আপোনাৰ এইটো নংগ্ৰাম ডান্স ফেষ্টিভেল এটো আপোনাৰ আৰু সাদ চুক মাইচিন ফেষ্টিভেল খাসি কমিউনিটি পালন কৰে সো যিকিটা মই ইয়াতে মাৰ্ক কৰি থৈ দিছো হেকিটা এবাৰ পঢ়িবলৈ চেষ্টা কৰিব নেক্সট কুৱেশ্যন এটো আপোনালোকে নিজে কৰিবলৈ ট্ৰাই কৰক এনেকুৱা কুৱেশ্যন আহিব পাৰে এক্সপেক্টেড কুৱেশ্যন এটো মই কৰাই দিছো যে which of the following statements is true about Wangla festival number 1 it is also known as 100 drums festival নতুন ইনফৰমেশন পাইছে লিখি থৈ দিয়ক কাৰেক্ট হয় it is celebrated by the Khasi tribe of Meghalaya Wangla কোনটো ট্ৰাইবে পালন কৰে yes Garo গতিকে কি হ'ব only one correct হ'ব ইয়াত কৈছে যে which folk dance is traditionally performed in Meghalaya এটো পাৰিব বিহু কোট কৰে অসমত কৰে লাবানী কোট হয় কোট আছিল এটো গুজৰাট নে মহাৰাষ্ট্ৰ কমেন্ট কৰিব চাউটো ইয়াৰ নহয় চাউটো কোৰ ডান্স হয় এটো কমেন্ট কৰক নং ক্ৰেম ডান্স কোট পাৰফৰ্ম কৰা হয় মেঘালয়াত নৰ্থ ইষ্ট পঢ়ি আছো মানে বাকি ইণ্ডিয়াৰ বেলেগ ষ্টেটবোৰ যে পাহৰি যাব তেনেকুৱা কথা নহয় হ'ব মনত পেলাওক যাওক নহলে নোটছটো এবাৰ ওপেন কৰক লাবানী আৰু চাউ কোৰ হয় আপোনালোকে কমেন্ট কৰক তাৰ পিছত এই কুৱেশ্যনটোত লিষ্ট 1ত দিয়া আছে পপুলাৰ ফক মিউজিক ইনস্ট্ৰুমেন্ট আৰু লিষ্ট 2ত নেম অফ দা কমিউনিটি আপোনালোকে মনত ৰাখিব লাগিব তাৰ বাহিৰে উপায় নাই ঠিক আছে পিনা মেইটেই কমিউনিটি তেনেকৈ আপোনাৰ বেংবং মিজু পংচি আপোনালোকে এটো জানে সকলোৱে জানে কাৰ্বি কমিউনিটি হয় আৰু বাদং দুপা কি হয় ৰাভা হয় বাকি কেইটা নাজানিলেও ডিটোটো জানিলে হয় গতিকে আপোনাৰ এনসাৰ ওলাই আছিল D1 এটাই আছিল ঠিক আছে আৰু যদি এতিয়া সমস্যা হৈ আছে আমিতো এটোৱে শেষ ক্লাস নহয় নেক্সট ক্লাছত আৰু ইনস্ট্ৰুমেন্টবোৰ আনিবলৈ ট্ৰাই কৰিম তাৰ পিছত ৰিসা ইজ এ ট্ৰেডিশনেল এটায়াৰ অফ ত্ৰিপুৰা মণিপুৰ ছিকিম আসাম ত্ৰিপুৰা তেনেকৈ বাকি ষ্টেটবোৰো মই দি থৈছো হাইলাইট কৰি থৈ দিছো এবাৰ চাবলৈ ট্ৰাই কৰিব ৰিনাই এণ্ড ৰিসা ইজ worn by women of ত্ৰিপুৰা তেনেকৈ নাফি এণ্ড ফানিক are two traditional dresses for Manipuri women মিজোৰামৰ যদি চাই পোৱান এণ্ড মাৰাম ছিকিমৰ পাখু এণ্ড শ্ৰুভাল যিখিনি ইম্পৰ্টেণ্ট হয় যৰ পৰা কুৱেশ্যন আহি থাকে লিষ্ট 1 লিষ্ট 2 এনেকৈ মিলাব দিব পাৰে ঠিক আছে তেনেকৈ আংমাই ওমেন অফ নাগালেণ্ড আংমাই ট্ৰাইব টু নাগালেণ্ডৰ হয় এইটো চাই থক কেতিয়াবা এইটো ইনডাইৰেক্টলি কুৱেশ্যন দি দিব পাৰে উইৰ বিউটিফুলি হেণ্ড ওভেন শ্বল কল ফেমো তেনেকৈ ইন মেঘালয়া এটা খাচী ওমেন উইৰ ড্ৰেছ কল্ড জেইনছেম তেনেকৈ আপাতনি ওমেন অফ অৰুণাচল দিত্তি ঠিক আছে এটা চাব লাগিব আপোনালোকে তাৰপিছত এই কুৱেশ্যনটো মন কৰক দ্য পিপল of which tribe are famous for their facial tattoos and nose plug এটো দেখিছে ন ওকে এটো আপাতনি ট্ৰাইব অফ কি হয় অৰুণাচল প্ৰদেশ আৰু এটা মন কৰিব যে আপাতনি ট্ৰাইবৰ দুটা মেজৰ ফেষ্টিভেল ড্ৰি এণ্ড যে ড্ৰি ফেষ্টিভেল কোনখন ষ্টেটত পালন কৰা হয় বা এনেকৈ সোধে কোনটো ট্ৰাইবে পালন কৰে গতিকে লিংক কৰি পঢ়ক সকলোবোৰ বস্তু কি হ'ব ইজি হৈ যাব তেনেকৈ ইয়াত কৈছে যে which of the following statements about the Sidonai festival is correct এটো জানে যে Sidonai festival is dedicated to the art and sun আৰু কোনে এটো পালন কৰে যে Sidonai is the major festival celebrated among the Tagin tribe of Arunachal Pradesh কিমান ইনফৰমেশন পালি ইয়াতে ঠিক আছে আৰু সি মানে আৰ্ট দনাই মানে কি হল আপোনাৰ বা দনি মানে হল আপোনাৰ সান ঠিক আছে তেওঁলোকৰ ভগৱান পূজা কৰে একিনো গম পালে দেন এই কুৱেশ্যনটো অলৰেডি আমি কৰিছো তাৰপিছত কি কৈছে ইন হুইচ নৰ্থ ইষ্টাৰ্ণ ষ্টেট ইজ দা সাবচাৰ্কাট ফেষ্টিভেল সেলিব্ৰেটেড এটো মিজোৰাম অলপ আগত যে কৰিছিলো দীঘল কুৱেশ্যনটো ডাঙৰ কুৱেশ্যনটো সেইটো এবাৰ এনেকেও দিছে ডাঙৰকেও দিছে গতিকে তাত যিবোৰ ইনফৰমেশন আছে সেইবোৰ আপোনালোকে ইউজ কৰিবলৈ ট্ৰাই কৰিব
নেক্সট কৈছে যে দ্য ৱাংলা ফেষ্টিভেল ইজ চেলিব্ৰেটেড বাই হুইচ ট্ৰাইব অফ মেঘালয়া এইটো কি হ'ব গাৰো ট্ৰাইব এইবোৰ এক্সপেক্টেড কুৱেশ্যন আৰু এনেকুৱা কুৱেশ্যন দিছেও APSCয়ে যে দ্য চেৰাও ডান্স হুইচ ইউজেছ বাম্বো ষ্টেপছ ইজ এ ট্ৰেডিশ্যনেল ডান্স অফ দ্য হুইচ ষ্টেট এইটো ক'ৰ পৰা পালে কওকচোন এই কুৱেশ্যনটো ক'ৰ পৰা বনাইছে APSCৰ কুৱেশ্যন হয় প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন ইয়াৰ পৰা বনাইছে চাওক ইয়াতে পালে হয় ছাবচাৰ কাটত মিজুসকলে পালন কৰে চ' ইয়াত এনচাৰটো পালে নে ক'ত গ'ল এক মিনিট চেৰাও অ'কে ক'ত হ'ব এইটো মিজোৰাম হ'ল তাৰপিছত ইয়াত কৈছে যে চেম কুৱেশ্যন আহি গ'ল নেকি চেম কুৱেশ্যন আহি গ'ল তাৰপিছত দ্য লোচাৰ ফেষ্টিভেল ইজ চেলিব্ৰেটেড বাই হুইচ কমিউনিটি ইন অৰুণাচল প্ৰদেশ লোচাৰ ফেষ্টিভেল মনত ৰাখিব যে অৰুণাচল প্ৰদেশৰ মনফা কমিউনিটি বা মনপা ট্ৰাইবে পালন কৰে ঠিক আছে তাৰপিছত ইয়াত কৈছে হুইচ অফ দ্য ফলোয়িং ট্ৰাইবছ ইজ এ PVTG ফ্ৰম দ্য ষ্টেট অফ ত্ৰিপুৰাৰ পৰা কোনটো PVTG ট্ৰাইব হয় ইয়াৰ আগৰ ক্লাছত বা কাৰেণ্ট এফেয়াৰ্ছ ছেশ্যনটো যেতিয়া কৰাই আছিলোঁ তাত লিষ্ট এখন দিয়া আছিলে মনত পৰিছে আপোনালোকৰ ত্ৰিপুৰী ৰিয়েং চাকমা গাৰো কোনটো হয় য়েছ ৰিয়েং ট্ৰাইব তাৰপিছত ইয়াতে কৈছে যে কনচিডাৰ দ্য ফলোয়িং পেয়াৰ্ছ ট্ৰেডিশ্যন এণ্ড ষ্টেট হুইচ অফ দ্য ফলোয়িং পেয়াৰ্ছ গিভেন এবভ ইজ আৰ কাৰেক্ট সুধিছে ছাবচাৰ কাট ফেষ্টিভেল মিজোৰাম এইটোতো কাৰেক্ট হয় এক নম্বৰ কাৰেক্ট হয় গতিকে 1 য'ত আছে কাৰেক্ট হ'বই লাগিব হয় 1 হ'ব নহয় 1 and 2 হ'ব এতিয়া 2 নম্বৰটো চাওক 2 নম্বৰটো নাজানিলেও আপোনালোকে 3 নম্বৰটো জানে যে থাংটা ডান্স বা মাৰ্চিয়েল আৰ্ট এইটো ক'ৰ হয় মণিপুৰৰ হয় গতিকে ছিকিম লিখা আছে এইটো ভুল হৈ আছে ঠিক আছে এইটো ভুল হৈ আছে 3 য'ত আছে কাটি দিয়ক কাৰণ সংযম পৰ্ব বেলাত এই মাত্ৰ কুৱেশ্যনটো কৰি আহিছিলোঁ চাওক সেইকাৰণে মই কওঁ যে PYQ কিয় ইম্পৰ্টেণ্ট হয় PYQ কৰিলেহে আপোনালোকে এক্সপেক্টেড টপিকসমূহ কৰিব পাৰিব মণিপুৰ হয়নে নহয় য়েছ গতিকে 1 আৰু 2 কি হ'ব কাৰেক্ট হ'ব হুইচ এমং দ্য ফলোয়িং ইজ এ ট্ৰেডিশ্যনেল মাৰ্চিয়েল আৰ্ট অফ মণিপুৰ কোনটো হয় য়েছ থাং টা হ'ব নেক্সট কৰম পূজা ইজ ৰিলেটেড টু হুইচ অফ দ্য ফলোয়িং কৰম পূজা গুড হাৰ্ভেষ্ট হয়নে কোনে পালন কৰে কমেণ্ট কৰি জনাওক যে হুইচ অফ দ্য ফলোয়িং ইজ নট এ কম্পনেণ্ট অফ সত্ৰ কি বাটচৰা কীৰ্তন ঘৰ গতিকে এই গোটেইকেইটা কি হয় এটা কীৰ্তন এটা সত্ৰৰ অংশ হয় কিন্তু গপুৰাম এইটো নহয় ঠিক আছে চাওক মই আকৌ এবাৰ কওঁ যে এই বস্তুখিনি আপোনালোকক ভালদৰে ডিছকাছ কৰোৱা হৈ আছে প্লেলিষ্টৰ মই লিংক দি দিম তাতে চাব পাৰিব ঠিক আছে তাৰ পাছত এই কুৱেশ্যনটো মন কৰক লিষ্ট 1 আৰু লিষ্ট 2 দিয়া হৈ আছে আপোনাৰ লিষ্ট 1ত ট্ৰাইবছৰ নাম দিয়া লিষ্ট 1ত ফেষ্টিভেলৰ নাম দিয়া আছে আৰু লিষ্ট 2ত প্লেচেছ ঠিক আছে কোনটো ফেষ্টিভেল কোনখন প্লেচত পালন কৰা হয় চাওক জোনবিল মেলা এইমাত্ৰ আমি পাই আহিছিলোঁ মৰিগাঁও ঠিক আছে বাৰে চহৰীয়া ভাওনা আপোনালোকে জানে ক'ত জামু গুৰিহাট ঠিক আছে এতিয়া খেলি মেলি ক'ত লাগিব পাৰে ফেলকন ফেষ্টিভেল আৰু বুচু ডিমা চাওক যদি আপোনালোকে আমাৰ ট্ৰাইবৰ ভিডিঅ'খিনি ভালদৰে চাইছে প্লেলিষ্টত যদি অলপমান পঢ়িছিলে নিশ্চয় গম পাইছিলে যে বুচু ডিমাচা ট্ৰাইবে পালন কৰে আৰু ডিমা হাছাওৰ যিকোনো ঠাইতে পালন কৰিব পাৰে কিন্তু ফেলকন যদি ফেষ্টিভেলটো চাই পাৰ্টিকুলাৰলি উমৰাংচু এই ঠাইটোতে হয় এতিয়া আপোনালোকে ক'ব পাৰে উমৰাংচুখনটো ডিমা হাছাওৰ ভিতৰত আছে কিন্তু আমি অপশ্যন মতে যাব লাগিব ঠিক আছে কিয়নো যিহেতু ইয়াত দুটা বস্তু মেনশ্যন আছে ফেলকনটোতো য'তে ত'তে নাপাতে ফেলকনটো ডিমা হাছাওৰ সেই উমৰাংচুতে পতা হয় ঠিক আছে কিন্তু বুচু ডিমা গোটেই ডিমা হাছাও ডিষ্ট্ৰিক্টতে আপুনি পাব গতিকে এই বস্তুখিনি অকণমান সৰু সুৰা যদি কনফিউজ লাগি থাকে এনেকৈ আপোনালোকে অলপমান ইণ্টাৰপ্ৰেট কৰি ল'ব আৰু এনচাৰ ওলাই যাব ঠিক আছে আমি ফেলকন উমৰাংচু বুচু ডিমা হাছাও বাকীকেইটা আপোনালোকে জানে ঠিক আছে অপশ্যনটো মই দিবলৈ পাহৰি গ'লো আপোনালোকে মিলাই ল'ব কেনেকৈ হয় তাৰপিছত চাওক চেম কুৱেশ্যন ইয়াতো আপোনাৰ লিষ্ট 1ত দিয়া আছে ট্ৰাইবৰ নাম লিষ্ট 2ত দিয়া আছে তেওঁলোকৰ গড ভগৱান ঠিক আছে মেটছ দ্য ফলোয়িং ইণ্ডিজিনিয়াছ কমিউনিটিজ অফ আছাম ইন লিষ্ট 1 উইথ দিয়াৰ ৰেছপেক্টিভ ট্ৰেডিশ্যনেল গডছ আৰু ইয়াত আপোনাৰ কি দিয়া আছে লিষ্ট 1ত ট্ৰাইব দিয়া আছে আৰু এইফালে ড্ৰেছ দিয়া আছে গতিকে কুৱেশ্যনবোৰ মন কৰিবচোন চেম কুৱেশ্যনকে ৰিপিট কৰি থাকে গতিকে অলপ অলপ যদি বস্তুবোৰ চাই সৰু সুৰা চেঞ্জ কৰি দিব যদি এবাৰ ড্ৰেছ দিয়ে এবাৰ গড দিব এবাৰ ডান্সেছ দিব এবাৰ ট্ৰেডিশ্যনেল ফুডছ দিব ঠিক আছে অ'কে চ' মই কৈছোঁ PDF সমূহ লৈ লওক নহ'লে প্লেলিষ্টত যাওক ক্লিয়াৰ হৈ যাব এই বস্তুবোৰ এতিয়া ইয়াত যদি চাই আপোনালোকে মনত পেলাওক বড়োসকলৰ কি হ'ব বাথৌ ব্ৰাই ঠিক আছে বাথৌ ব্ৰাই গতিকে এলিমিনেট কৰিব নোৱাৰে A4 চবতে আছে কিন্তু তিৱাসকলৰ ফা মহাদেউ বুলি আপোনালোকে শুনিছিলে হয়নে আমি যেতিয়া পঢ়াই আছিলোঁ এতিয়া যদি চাই D3 এটাই আছে বাকীকেইটা নাজানিলেও আপোনালোকৰ এনচাৰ ওলাই আছে কিন্তু তথাপিও এতিয়া মনত ৰাখি থৈ দিয়ক তিৱাসকলৰ আপোনাৰ বড়োসকলৰ বাথৌ ব্ৰাই দেন দেউৰীসকলৰ গিৰা গিচাই ডিমাচা চিব্ৰাই তিৱা ফা মহাদেউ বা মহাদেৱ ঠিক আছে ইয়াতে আপোনাৰ যদি চাই ইফালে লিষ্ট 1ত ট্ৰাইব আৰু লিষ্ট 2ত আপোনাৰ কি আছে ড্ৰেছেছ মিচিং গাছেং মনত পৰিছে ৰেবি গাছেং C2 চাওক C2 দুটা আছে গতিকে এই দুটা কাটি দিয়ক এ আৰু ডি বাচি গ'ল হয়নে 50% এনচাৰ ওলাই গ'ল বাকী আপোনালোকে ইয়াত আৰু মই ক'বলগীয়া একো নাই এইখিনি যদি মই ক'ব লাগে এইটো বহুত
প্ৰব্লেম হৈ যাব ঠিক আছে এইটো আপোনালোকে কৰিব পাৰিব মই সঁচাই কওঁ মই এটা কৈ দিছো যে মিচিংসকলৰ গাছেং হয় গ'ল দুটা এলিমিনেট হৈ গ'ল মই আকৌ কৈছো যদি আপোনালোকে কৰ্পৰেট নকৰে আপোনালোকে যদি ট্ৰাই নকৰে কুৱেশ্যনবোৰ কৰিবৰ কাৰণে পৰীক্ষাত গৈ প্ৰব্লেম হ'ব এতিয়া ট্ৰাই কৰক আৰু কমেণ্ট কৰি জনাওক তেতিয়া মোৰো ভাল লাগিব নেক্সট ক্লাছবোৰ দিবৰ কাৰণে ঠিক আছে এইটো কৰক 50% মই কৈ দিলো বাকী ইয়াত অলপমান যদি আপোনালোকে গেছ কৰিব পাৰে আই থিংক ওলাই আছে এনচাৰ ঠিক আছে আৰু মই কি ক'ম আৰু তাৰপিছত ইয়াত কৈছে যে দ্য আছামিজ মেগাজিন জোনাকী প্লেইড এ মেজৰ ৰোল ইন হুইচ লিটাৰেৰী মুভমেণ্ট আমি জোনাকী যেতিয়া পঢ়িছিলো কি কৈছিলো ই ৰোমান্টিচিজিম আনিছিলে অসমীয়া হেৰিলৈকে সাহিত্যলৈকে ঠিক আছে ৰোমান্টিচিজিম ইন আছামিজ লিটাৰেচাৰ ঠিক আছে নে মডাৰ্ণ আছামিজ পয়েট্ৰি এটা কথা মন কৰিব ইয়াতে যদি চাই আপোনালোকৰ খেলি মেলি ক'ত লাগিব পাৰে যে মডাৰ্ণ আছামিজ পয়েট্ৰি আৰু ৰোমান্টিচিজিম ইন আছামিজ লিটাৰেচাৰ বাট মই আপোনালোকক যদি ভালদৰে যদি মন কৰে আমাৰ ক্লাছবোৰ চাই তেনেহ'লে তাতে আপুনি যিমানবোৰ মন কৰে জোনাকী যুগটো আমি প্ৰায় ৰোমান্টিক যুগ বুলি কওঁ লাহে লাহে ৰোমান্টিচিজিম হৈ আছিলে ঠিক আছে তো ৰোমান্টিচিজিমটো মেনশ্যন আছিলে ঠিক আছে মডাৰ্ণ আছামিজ পয়েট্ৰি যদি চাই তাৰ আগতো কিছু কিছু পয়েটে কবিতা লিখিছিলে অ'কে তাৰপিছত আমি নেক্সট কুৱেশ্যনলৈ গৈ আছো ইয়াতে আপোনাৰ দিয়া আছে লিষ্ট ওৱানত ইম্পৰ্টেণ্ট ব্যক্তিসকল আৰু লিষ্টটোত তেওঁলোকে কিহৰ লগত জড়িত আপোনালোকে প্ৰতিমা পাণ্ডে বৰুৱাৰ নাম শুনিছে গোৱালপৰীয়া লোকগীতৰ আমি কি কওঁ কুইন বুলি কওঁ হয় নে নহয় চ' C4 আছে কৰবাত C4 চাওক C4 এটাতে আছে গতিকে এনচাৰ ওলাই আছে তথাপিও জানিব লাগিব আপোনালোকে যে ৰকিবউদ্দিন আহমেদ জিকিৰ ঠিক আছে ৰামেশ্বৰ পাঠক কামৰূপী লোকগীতৰ কাৰণে বিখ্যাত প্ৰতিমা পাণ্ডে বৰুৱা গোৱালপৰীয়া লোকগীত আপোনালোকে ললিত চন্দ্ৰ নাথ ওজা পালি গতিকে এইটো আপোনালোকে কৰি থৈ দিব ঠিক আছে দেন ইয়াতে কৈছে যে ব্যক্তি আৰু কি নামেৰে জনা যায় এইটো একেবাৰে সহজ কুৱেশ্যন লক্ষ্মীনাথ বেজবৰুৱাক আমি কি বুলি জানো ৰসৰাজ এইটো ৰূপৰ জ্যোতিপ্ৰসাদ আগৰৱালা হয় নে নহয় কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা আৰু নটসূৰ্য ফণী শৰ্মা এইটো এনচাৰ ওলাই আছে কি হ'ব এইটো কৰি লওক ইয়াতে কৰি লওক কোনটো হ'ব মিলাই লওক মই কৈ দিলো তাৰপিছত ইয়াত কৈছে হুইচ ওৱান অফ দ্য ফলোয়িং ষ্টেটমেণ্টছ ইজ ট্ৰু এবাউট দ্য বৰগীত অফ আছাম বৰগীত আৰ দ্য songs composed by শংকৰদেৱা এণ্ড মাধৱদেৱা ঠিক আছে বৰগীত আৰ দ্য songs which were composed by শংকৰদেৱা only no শংকৰদেৱ মাধৱদেৱ দুইজনে কয় বৰগীত আৰ দ্য songs which were composed by মাধৱদেৱা only এইটো ভুলেই হৈ আছে spiritual songs composed by any Vaishnava saint of Assam are called বৰগীত no আমাক কাৰেক্ট সুধিছে গতিকে কি হ'ব এ ঠিক আছে বাকি ইয়াত কৈছে যে the year 1836 was crucial in the case of the Assamese language because 1836 to crucial আছিলে এক নম্বৰ দিছে Assamese was reinstated as the official language of Assam no বেংগলী কৰিছিলে 1972 উঠিছিলে আমি ডাৰ্ক পিৰিয়ড বুলি কওঁ উল্টা কৈ দিছে ইয়াত কৈছে যে বেংগলী was introduced as the official language of Assam yes 1836 হৈছিলে বাকি এইটো আমি পঢ়ি লওঁ এবাৰ ফাৰ্ষ্ট Assamese novel was published no জোনাকী an Assamese journal was published এইটো কিমান পিছত হৈছে ঠিক আছে গতিকে কি হ'ব বেংগলী was introduced as official language of Assam তাৰপিছত ইয়াত কৈছে met the following performing artists of Assam which এইটো কৰিলো ন okay ইয়াত কৈছে the Sankirtana performance tradition recognized by UNESCO is a cultural heritage of মনত ৰাখিব মণিপুৰৰ হয় ঠিক আছে মনত ৰাখক এইকেইখন ষ্টেটৰ ভিতৰত now which northeastern state celebrated লচং ফেষ্টিভেল কি হয় ছিকিমৰ নিউ ইয়াৰ হয় মই কৈছোৱে যে অংকীয়া নাট বৰগীত সত্ৰ যিবোৰ আমাৰ অসমৰ কালচাৰ আছে সকলোবোৰ ধুনীয়াকৈ দিয়া হৈ আছে কোনবোৰ সত্ৰ ক'ত আছে তাৰে কি হয় প্লেলিষ্টত যাওক পঢ়িব পাৰিব বা জিকিৰ জাৰি এইবোৰ বিষয়ে ধুনীয়াকৈ দিয়া হৈ আছে আৰু কৈছে কাৰেঙৰ ডিগ্ৰী ইজ এ ফেমাছ আছামিজ ড্ৰামা ৰিটেন বাই কাৰেঙৰ ডিগ্ৰী জ্যোতিপ্ৰসাদ আগৰৱালা মনত পৰিছে কি ড্ৰামা লিখিছিলে কবিতা পুথি নভেল লিষ্ট আউট কৰা হৈ আছিলে ঠিক আছে চাই ল'ব এবাৰ তাৰপাছত এই কুৱেশ্যনটো ইয়াতে আপোনাৰ লিষ্ট ওৱানত পাৰ্চনছ দিয়া আছে লিষ্ট টুত এৱাৰ্ডছ কোনে কি এৱাৰ্ড পাইছে এইটো বহুত সহজ বস্তু যদি আপোনালোকে কাৰেণ্ট এফেয়াৰ্ছ চাই থকা নাই তেনেহ'লে এটা হয়তো টান বাকী কেইটাটো আৰামছে কৰিব পাৰিব ঠিক আছে ডক্টৰ সোণালমান সিং শংকৰদেৱ শ্ৰীমন্ত শংকৰদেৱ এৱাৰ্ড পাইছে গতিকে মই এইটো কৈ দিলো ঠিক আছে গতিকে A4 হ'ব গতিকে বি আৰু ডি এই দুটা কাটি দিয়ক এ আৰু চি ৰখি গ'ল এইখিনিতো আৰামছে পাৰিব ঠিক আছে বাকী সৰু এইকেইটা তাৰপিছত ইয়াতে কৈছে যে হুইচ অফ দ্য ফলোয়িং ইজ নট কাৰেক্টলি মেটছ মাকাম ৰিটেন বাই ৰীতা চৌধুৰী মেৰেং ৰিটেন বাই অনুৰাধা শৰ্মা পূজাৰী
মহাৰথী ৰিটেন বাই চন্দ্ৰপ্ৰসাদ শইকীয়া, মোৰ জীৱন সোঁৱৰণ ৰিটেন বাই হোমেন বৰগোহাঁই। এইটো আকৌ মই ক'লো 86 নম্বৰ কুৱেশ্যন হোমৱৰ্ক, বাকী বাৰু ঠিক আছে, বেছি হোমৱৰ্ক হৈ যাব কৰি দিওঁ। তো এইটো বেছি ইজি হয়, সেইকাৰণে মই এইটো কৰি দিয়া নাই। এইটো আপোনালোকে জানে যে ৰঞ্জন গগৈয়ে কি পাইছিলে, অসম বৈভৱ। গতিকে F4B1 এটাই আছে, গতিকে এইটো হৈ গ'ল, ওলাই গ'ল। সেইকাৰণে মই আপোনালোকক কৰি দিয়া নাছিলো। এইটোতো সকলোৱে জানে ৰঞ্জন গগৈ অসম বৈভৱ পাইছিলে বুলি। ঠিক আছে, চ' এইটো কৰক। এইটো অলপমান হিন্টছ দি দিওঁ নেকি? নাই নিদিওঁ। অ'কে, চ' আজিৰ ক্লাছটো ইমানেই আছিলে। নেক্সট আমি আকৌ লগ পাম কিছুমান ভাল ভাল কুৱেশ্যন লৈ, আৰু যিবোৰ ধৰক বস্তুবোৰ আমি জানিব লাগে, যিবোৰ পইণ্টছ আছে, যিবোৰ কনচেপ্ট আছে, সেইবোৰ অলৰেডি পঢ়োৱা হৈ আছে। গ্ৰুপ জইন কৰক, তাতে মই প্লেলিষ্টবোৰ দি দিম। আদাৰৱাইজ PDF সমূহ ল'লে ইয়াতে পাই যাম। ঠিক আছে, থেংক ইউ।